দ্য নৰ্থ ইষ্ট টাইমৰ সমূহ দৰ্শক আমি স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ নাগৰিকজনী পৰিষদীয় সমষ্টিৰ যি মনোনীত প্ৰাৰ্থী কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীৰ ঘৰত মই উপস্থিত আছোঁ। মই প্ৰথমতে তেখেতক স্বাগতম জনাইছোঁ। দাদা নমস্কাৰ। দাদা আপোনাৰ নামটো? মোৰ নাম শ্ৰী উদয় বিশ্বাস। মই দাদা আপুনি নাগৰিকজনী পৰিষদীয় সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছে কংগ্ৰেছ দলৰ পৰা। আপুনি কেনেধৰণে বৰ্তমান আগবাঢ়িছে বা আপোনাৰ নিৰ্বাচনী প্ৰস্তুতি কেনেকুৱা এতিয়া? ধৰক আমাৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু আগন্তুক চলি থাকিব, কিন্তু আমাৰ কাম ভালদৰে চলি আছে। যিহেতু বিভিন্ন সমস্যাৰে জৰ্জৰিত আচলতে এইটো অঞ্চল, বিশেষকৈ ডি ভোটৰ সমস্যাটো আহি পৰিছে। এই ডি ভোটৰ সমস্যাৰ ক্ষেত্ৰত আপুনি কি ক'ব, কি মন্তব্য কৰিব বিচাৰে? ডি ভোটাৰৰ সমস্যাটো হ'ল, আজি চাওক বিজেপি চৰকাৰে 10 বছৰ ৰাজত্ব কৰলাক। আমাৰ যি বঙালীৰ সমস্যা আছে, বঙালীৰ সমস্যা আজিলৈকে এটাও সমাধান কৰা নাই। সিহঁতে মাত্ৰ কৈ আছে যে সমাধান কৰিব, কিন্তু আজিলৈকে দেখোন একো সমাধান কৰিব পৰা নাই। আৰু এতিয়া আমাক দেখোন যেনেকৈ উচ্ছেদৰ চিষ্টেমটো চলাই আছে, আজি আপোনালোকৰ মাইনৰিটিক চলাই আছে, দুদিন পিছত যে আমাক বঙালীক উচ্ছেদ নকৰিব, বিজেপিৰ ষড়যন্ত্ৰ আমি গম পাইছোঁ বঙালীবিলাকে। আৰু আমাৰ সেই ষড়যন্ত্ৰ বুলি আমাৰ হ'ব নালাগে। আমি সকলো আমাৰ বঙালী ভাই বন্ধু বা আই মাতৃসকলক অনুৰোধ জনাইছোঁ, এইবাৰ যাতে কংগ্ৰেছ চৰকাৰক আমাক আঁকোৱালি লয়, সেইটোৰ কাৰণে ৰাইজৰ মাজত আমি আগবাঢ়ি যাম। কেৱল ডি ভোটৰ সমস্যাই নহয়, আমি আজি আহি গম পাইছোঁ আপোনাৰ এইটো অঞ্চলত খোৱা পানীৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ আচলতে সমস্যা আছে। আপুনি নিৰ্বাচনী যিটো ইস্তাহাৰ, কি সমস্যা লৈ আপুনি কেনেদৰে আগবাঢ়িব বিচাৰিছে? আমাৰ ইস্তাহাৰত থাকিব আজি চাওক, আমাৰ এইখিনি অঞ্চলত কোনো কাম হোৱা নাই। খোৱা পানীৰ সমস্যা, ৰাস্তা ঘাটটো আপোনালোকে চাই আহিছে, ৰাস্তা ঘাটৰ অৱস্থা, আৰু গৰাখহনীয়াটো আমাৰ ইয়াতে আছেই। আজি খেতি পথাৰৰ সমস্যা চাওক, আজি পানীৰ এটা সুবিধা পৰা নাই, নল এটা দিব পৰা নাই চৰকাৰে। আমি ইয়াতে চব কৃষি কৰা মানুহ, সেইবিলাকক যদি আগবাঢ়ি লৈ যাব লাগে, সেই কৃষি প্ৰধান মানুহখিনি আগবাঢ়ি লৈ যোৱাৰ কাৰণে আপোনালোকৰ এই নলা আৰু পানীৰ সুবিধা আৰু ধৰকচোন এই নদীৰ গৰাখহনীয়া, সেইবিলাক বন্ধ কৰিব লাগে। আজিলৈকে সেইবিলাকৰ কোনো চৰকাৰে কৰা নাই, কোনো প্ৰতিশ্ৰুতি কৈছে কিন্তু কৰা নাই। সেইখিনি প্ৰতিশ্ৰুতি কৰাৰ কাৰণে আমি কংগ্ৰেছ চৰকাৰে ৰাইজৰ মাজত কৈ আছোঁ যে আমাক কংগ্ৰেছে আৰু একবাৰ সুবিধা দিয়ক, আমি কামখিনি কৰাৰ সুবিধা একবাৰ দিবৰ কাৰণে অনুৰোধ জনাই আছোঁ। যিহেতু আমি দেখিবলৈ পাইছোঁ বিভিন্ন ৰাজনৈতিক দলসমূহে হওক বা আঞ্চলিক যিখিনি ৰাজনৈতিক দল আছে, তেখেতসকলে বিভিন্ন ঠাইত প্ৰচাৰ কাৰ্য আৰম্ভ কৰিছে, মেল মিটিং কৰিছে, কিন্তু কংগ্ৰেছ দল তাৰ কিন্তু ব্যতিক্ৰম। কংগ্ৰেছ দলে তেনেকুৱা কোনো নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা নাই। আজিকালি চাওক, আজিকালি এটা মিটিঙত যাব যদি মাইকীকেইটা ওলোৱাৰ পিছত চাব, সিহঁতৰ ধমকি ধামকা বা কিবা কৈ থাকে যে আঁচনি কাটি দিব। সেই আঁচনিৰ প্ৰলোভনত পৰি আজি মাইকীকেইটা ঘৰৰ পৰা নোলায়, কিন্তু আমাক আঁকোৱালি লৈছে। আঁকোৱালি লোৱাৰ এতিয়া মানুহকেইটা অপেনলি ক'ব নোৱাৰে যে আমি কংগ্ৰেছতে ভোট দিম বা কংগ্ৰেছতে যাম। আমাৰ এটা মিটিং পাতিলে কিছুমান বিজেপিৰ লিডাৰবিলাকে গাঁৱত কৈ থাকে যে তোমালোকে যদি কোনো এটা মিটিঙত যোৱা, তোমালোকৰ আঁচনিবিলাক কাটি দিম, সেই ভাবুকি দি আছে। সেইকাৰণে আজি কংগ্ৰেছত মানুহকেইটা ওলোৱাই নাই, কিন্তু আমি ভিতৰে চব মানুহখিনিয়ে কৈ আছে যে আমি এইবাৰ কংগ্ৰেছকে। কিমানমান ভোটৰ ব্যৱধান জয়ী হ'ব বুলি আপুনি আশাবাদী? এইবাৰতো এইবাৰ বহুত ভোটত আগবাঢ়িব। কংগ্ৰেছৰ ভোটখিনি প্ৰায় নিউট্ৰেল ভোট হয়, কিন্তু এইবাৰ জনসাধাৰণে যেনে আঁকোৱালি লৈছে, বহুত ভোটত আমি আগবাঢ়ি যাম। কি ক'ব বা মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি গৈছে, বিভিন্ন সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছে, বিভিন্ন প্ৰতিশ্ৰুতি দিছে, কি ক'ব? আজি চাওক, মুখ্যমন্ত্ৰী আছে বুলিয়ে সি মানে দিনত এটা, ৰাতিপুৱালে আৰু এটা, তাৰমানে আঁচনিৰ ওপৰতে চলি আছে। কিমান আঁচনি পাইছে এইটো ৰাইজে বুজি পাই আছে। এতিয়া ধৰক ছাৰ, আমিও ক'ব পাৰোঁ, কিন্তু কামতহে কামখিনি কৰিব লাগিব। কিন্তু আজি এটা কম, কালি আৰু এটা বেলেগ, সেনেকৈ ছিষ্টেমত ৰাজনীতি কৰিলে কেইদিন চলিব পাৰিব? কথা হৈছে কামেহে ৰাইজক আঁকোৱালি ল'ব পাৰিম। যিটো উচ্ছেদৰ প্ৰসংগ আছে, মাইনৰিটি চেলৰ মানুহখিনি উচ্ছেদ কৰি কি ক'ব সেইখিনি চাওক, আজি আমাৰ বঙালী মানুহেই এই কিছুমান ছিষ্টেমত কৰি আছে যে বঙালীখিনি ডি ভোটাৰ বনাই আমাৰ যিবিলাক বিজেপি চৰকাৰে যেনে ভোটৰ প্ৰলোভন দি আমাকে বঙালীবিলাকেই হেৰেছমেণ্ট দি আছে। আৰু বঙালীবিলাকে এই ভোটকেইটা লৈ কিনে চৰকাৰখন বনাই আগতে প্ৰতিশ্ৰুতি দিয়ে যে কৰিম, পিছতো ভোটটো যোৱাৰ পিছত আৰু বঙালীবিলাকক মানে আৰু কোনো কামত কোনো যিখিনি প্ৰতিশ্ৰুতি দিয়ে এটাও কাম নকৰে বিজেপি চৰকাৰে। সেইটোতো হয়। আজি চাওক, আমি 6 জনগোষ্ঠীক লৈ যিখিনি কথা বতৰা কৈছিল,
আজিলৈকে কোনটো প্ৰতিশ্ৰুতি পালন কৰিছে কোনোতো আজি বেংগলী ফেডাৰেশ্যনে কিয় প্ৰতিবাদ কৰিব লগা হ'ল আজি বঙালীক বা যিখিনি মানুহৰ যিখিনি ধৰকচোন উচ্ছেদৰ কামত চলি আছে আজি আমাৰ যদি বঙালীক সেনেকা ধৰকচোন গোৰ্খা কওক আৰু কিবা এটা গোৰ্খা আৰু আক্ৰাছু তাহাঁতক দিছে কিন্তু আমাকতো বঙালীবিলাকক ডিভোটাৰটো হেৰি কৰা নাই তো সেনেকা যদি কামখিনি কৰি থাকে আন্দোলন সেইটো কাৰণেই আমাৰ বঙালী ফেডাৰেশ্যনে বুজি পাইছে যে বিজেপি চৰকাৰটো যে আমাক কিমান ব্যৱহাৰ কৰি আছে কিন্তু কামত যে আমাক অলপো কাম কৰা নাই সেইকাৰণে প্ৰতিবাদ কৰি আছে আৰু অহা আগন্তুক দিনত বিজেপিক যে ভোট নেদে আমাৰ বঙালীকেইটা বা অন্য কাষ্টৰ মানুহকেইটা যিবিলাক 6 জনগোষ্ঠীৰ মানুহ আছে চবেই বুজি পাইছে যে এইবাৰ কংগ্ৰেছকে জয় কৰিব লাগিব যিহেতু নিৰ্বাচনী 40টা পৰিষদত আচলতে কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰদান কৰিছে যদি কংগ্ৰেছ দলৰ চৰকাৰ আহে আপোনালোকৰ সমস্যাসমূহ কেনেধৰণে সমাধান কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিব সেইটো আমিতো ৰাইজে যদি আমি আঁকোৱালি লওঁ ৰাইজৰ কাম আমি কৰি যাম আৰু ৰাইজৰ সকলো যিখিনি অভিযোগ আছে সেই অভিযোগ মতে আমি কামখিনি আগুৱাই লৈ যাম